বাক্সাৰ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ খাগ্ৰবাৰীৰ ১৩৩ নং বুথৰ অন্তৰ্গত কণ্ঠালগুৰি খেলপথাৰত চিৰঞ্জীৱ শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত মত বিনিময় সভাখন সম্বোধন কৰে ২০ নং মথনগুৰি সমষ্টিৰ MCLA তথা BTRৰ EM গৌতম দাসে। তাৰ পিছতে খাগ্ৰাবাৰীৰ নেপালী বস্তিৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈ মহিলাসকলৰ সৈতে কিছু সময় মত বিনিময় কৰে। তাৰে পৰা পোনে পোনে ডুমুৰিগুৰি গাঁৱৰ অন্তৰ্গত মুছলিম বস্তিত উপস্থিত গয়া ৰাইজক সাক্ষাৎ কৰি তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগৰ বিষয়ে বুজ লোৱাৰ উপৰিও এক অন্তৰংগ আলাপত মিলিত হয়। ইয়াৰ উপৰিও যোৱা কিছুদিন পূৰ্বে ইহলীলা সম্বৰণ কৰা শিমলাগুৰি গাঁৱৰ নিবাসী জয়ন্ত দেৱনাথৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ সমূহ পৰিয়ালবৰ্গলৈ এই কঠিন মুহূৰ্তত তেওঁৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰে। গোবৰ্ধনৰ পৰা সন্তোষ কুশৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এই বেলি কিন্তু মোৰ আশা হোৱা নাই, সত্য কথা দেই, সঁচা কথা। এই বেলি মোক আমন্ত্ৰণ জনোৱা নাই কোনে, আৰু ময়ো আহিম বুলি অহা নাই। কোনো কাৰ্যসূচীও লোৱা নাই। গণেশ মন্দিৰ পূজাটো মতা নাই, বাথৌ মন্দিৰ পূজাটো মতা নাই। আৰু আমি গোটেই BTRৰ EM এতিয়া সমষ্টিত থাকোঁ মাত্ৰ 2 দিনে, আৰু 5 দিন থাকোঁ গোসাইগাঁও, কোকৰাঝাৰ, তামুলপুৰ, ওদালগুৰি, গুৱাহাটী। যেনেকুৱা আমাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আজি অসমৰ মন্ত্ৰী, তেখেতৰ নিজৰ সমষ্টিত থাকিবই নোৱাৰে, আজি গোটেই অসমখন ঘূৰিব লাগে। তো এতিয়া EM হিচাপেতো আমাৰ বহুত ব্যস্ততা, বহুত ঠাই ঘূৰিব লাগে, দিনে নিশাই কাম থাকে। গতিকে আপোনালোকেও এই যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান কৰি মোক মাতিলে নিশ্চয় আহিলোঁ হয়। মোৰো অহাৰ ইচ্ছা আছিল, কিন্তু আপোনালোকেও মাতা নাই, ময়ো অহা নাই। বন্ধ নাই, হৰতাল নাই, ধৰ্মঘট নাই। গতিকে এইবোৰ আমাৰ কাৰণে আশীৰ্বাদ। আমি শান্তিমতে জীয়াই থকাটো প্ৰত্যেকে বিচাৰোঁ। ৰাতি যাতে ভালকৈ টোপনি যাব পাৰোঁ, সেইটো মই বিচাৰোঁ। উন্নয়ন হ'ব লাগিব, উন্নয়ন লাগে, কিন্তু উন্নয়নৰ লগে লগে যদি শান্তি প্ৰতিষ্ঠা নহয়, তেনেহ'লে